ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়া মুকলি কৰা হয়? অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? জননী সুৰক্ষা আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল? আপুনি যদি অসম পুলিচ ABUB বা SI বা গ্ৰেড 3 গ্ৰেড 4 বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে বা প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম হিষ্টৰীৰ কিছু গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট কোশ্চিন, যিকেইটা কোশ্চিন অসম পুলিচৰ ABUB এক্সাম বা গ্ৰেড 3 গ্ৰেড 4 এক্সামত ৰিপিট হৈয়ে থাকে। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে আৰু আপুনি যদি প্ৰথমবাৰ মোক ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' আনিয়ে থাকোঁ। তো আপোনাৰ মূল্যৱান সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোশ্চিনটো হৈছে যে অসম আৰক্ষী বিভাগ কেতিয়া গঠন কৰা হৈছিল? অসম আৰক্ষী বিভাগ 1926ত গঠন কৰা হৈছিল। নেক্সট কোশ্চিন, অসম লোকসেৱা আয়োগ কেতিয়া গঠন কৰা হৈছিল? অসম লোকসেৱা আয়োগ 1937ত গঠন কৰা হৈছিল। নেক্সট কোশ্চিন, স্বাধীনোত্তৰ অসমৰ অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? মনত ৰাখিবলৈ মানে কোশ্চিনটো বুজিবলৈ চেষ্টা কৰিব যে স্বাধীনোত্তৰ অসমৰ অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? কামেশ্বৰ দাস। নেক্সট কোশ্চিন, অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? অসম লোকসেৱা আয়োগৰ অধ্যক্ষক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কোশ্চিন, অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বছৰ? অসম লোকসেৱা আয়োগৰ কাৰ্যকাল 6 বছৰ। নেক্সট কোশ্চিন, অসম ৰাজ্যিক বিত্ত আয়োগ কেতিয়া গঠন কৰা হৈছিল? অসম ৰাজ্যিক বিত্ত আয়োগ কেতিয়া গঠন কৰা হৈছিল? 23 জুন। ডেটটো মনত ৰাখিব যে 23 জুন 1995 চনত অৰ্থাৎ 1995 চনত গঠন কৰা হৈছিল। নেক্সট কোশ্চিন, অসম ৰাজ্যিক নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল? অসম ৰাজ্যিক নিৰ্বাচন আয়োগ 1994 চনত গঠন কৰা হৈছিল, অৰ্থাৎ 1994 চনত গঠন কৰা হৈছিল। নেক্সট কোশ্চিন, অসমৰ প্ৰথম চাহ বাগিচা কেতিয়া বা অসমৰ প্ৰথম চাহ বাগিচা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ প্ৰথম চাহ বাগিচা 1837 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু আপুনি গমেই পায় যে অসমখন চাহ খেতিৰ ক্ষেত্ৰত বহুত উন্নত। তো আপুনি যিকোনো অসমৰ কম্পিটিটিভ এক্সামত গ'লে বা এক্সামত বহিলেই আপোনাক এই চাহ খেতিৰ ওপৰত কিবা না কিবা এটা কোশ্চিন সুধিব। কেনেকুৱা টাইপৰ কোশ্চিন সুধিব? ইয়াত যিহেতু দিছে যে প্ৰথম চাহ বাগিচা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল, এনেকুৱাও দিব পাৰে যে প্ৰথম চাহ বাগিচা কোনখন ঠাইত আছিল, এনেকুৱা হ'ব পাৰে যে অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ খেতি উৎপাদন কৰা হয়, বা এনেকুৱা কোশ্চিন হ'ব পাৰে যে অসমৰ কোনখন জিলাত আটাইতকৈ কম চাহ খেতি উৎপাদন কৰা হয়, বা এনেকৈও কোশ্চিন এটা কৰিব পাৰে যে অসমৰ কোনখন জিলাত একেবাৰে চাহ খেতি কৰা নহয়। কিন্তু চাহ খেতিৰ লগত জড়িত এটা কোশ্চিন আপোনাৰ থাকিব। তো এতিয়া আলোচনা কৰিম নেক্সট কোশ্চিনটো লৈ, যে নেক্সট কোশ্চিনটো যে হৈছে অসমৰ কোনখন ঠাইত পোনপ্ৰথমে চাহ বাগিচা স্থাপন কৰা হৈছিল? অসমৰ কোনখন ঠাইত, অৰ্থাৎ সৰ্বপ্ৰথম কোনটো ঠাইত চাহ বাগিচা বনোৱা হৈছিল? চবুৱা। আৰু যিমানজনে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে সবেই জানে যে এনেকুৱা টাইপৰ কোশ্চিন মুখস্থ কৰিলেও মনত নাথাকে, আৰু এইবিলাক কোশ্চিন মনত ৰাখিবলৈ কিছুমান ট্ৰিক্স আছে, মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1970 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কোশ্চিন, অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? ঠিক আছে, এইটো হৈছে নুমলীগড় তেল শোধনাগাৰ। তেল শোধনাগাৰৰ কোশ্চিনটো আহিয়ে মনত এটা পৰিল। তো তেল শোধনাগাৰ 4খন আছে, তো 4খনৰ তেল শোধনাগাৰ এইটো বস্তু সদায় মনত ৰাখিব যে এনেকুৱা টাইপৰ আপোনাৰ কোশ্চিন আহিব পাৰে যে অসমৰ প্ৰথমখন তেল শোধনাগাৰ কোনটো ডিষ্ট্ৰিক্টত? মনত ৰাখিব। এনেকুৱা কোশ্চিন আহিব পাৰে যে অসমৰ প্ৰথমটো তেল শোধনাগাৰ অসমৰ কোনটো দিশত অৱস্থিত? নহলে এনেকুৱা কোশ্চিন আহিব পাৰে যে অসমৰ প্ৰথমটো তেল শোধনাগাৰ গুৱাহাটীৰ কোনফালে অৱস্থিত? নহলে এনেকুৱা কোশ্চিন আহিব পাৰে যে অসমৰ প্ৰথমটো তেল শোধনাগাৰ ব্ৰহ্মপুত্ৰ নদীৰ কোন পাৰত অৱস্থিত? এনেকুৱা টাইপৰ কোশ্চিন আহিব। কিন্তু কোশ্চিন এটা বস্তুকে লৈছে, ঠিক আছে, মেইন বস্তু এটা, ইয়াকে লৈ ঘূৰাই পেচাই কিনে কোশ্চিন আপোনাক সুধিব। নেক্সট কোশ্চিন, যে অসমত কেইটা তেল শোধনাগাৰ আছে? 4টা তেল শোধনাগাৰ আছে। নেক্সট কোশ্চিন, যে অসমৰ প্ৰথম কাগজ কল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ প্ৰথম কাগজ কল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1971 অৰ্থাৎ 1971 চনত স্থাপন কৰা হৈছিল।
নেক্সট কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে আৰু আগন্তুক দিনতো আহাৰ বহুত সম্ভাৱনা আছে, ভালকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো যে হৈছে যে অসম পৰ্যটন নীতি কিমান চনত গ্ৰহণ কৰা হৈছিল? অসম পৰ্যটন নীতি কিমান চনত গ্ৰহণ কৰা হৈছিল? 2008 চনত। আজি যিমান কুৱেশ্যন আলোচনা কৰিম বেছিভাগে চনৰ লগত জড়িত, আৰু চনৰ লগত জড়িত কুৱেশ্যনখিনি মনত ৰখা খুবেই কঠিন আৰু খুবেই সহজ। কেনেকৈ মনত ৰাখিব পাৰিব মই ভিডিঅ'ৰ শেষত আপোনালোকক ভালকে বুজাই দিম। নেক্সট কুৱেশ্যন, অসমৰ গোল্ডেন চিল্ক বুলি কাক কোৱা হয়? অসমৰ গোল্ডেন চিল্ক বুলি কাক কোৱা হয়? সদায় মনত ৰাখিব যে মুগা কাপোৰক অসমৰ গোল্ডেন চিল্ক বুলি কোৱা হয়। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। মানুহে কি ভাবে যে কম্পাৰেটিভ এক্সাম মানে বহুত টাফ হ'ব, সেইকাৰণে বহুত বেলেগ বেলেগ বুকছ পঢ়ে আৰু এখন বুকছত হাজাৰ ধৰণৰ দিয়া থাকে। ঠিক আছে, এটা ৰাইটাৰে যিটো ভাবে ইয়াৰ অনুভৱৰ লগত জড়িত যিমান বস্তু আছে সব এড কৰাই দিয়ে থাকে, কিন্তু কুৱেশ্যনত অকল ইম্পৰ্টেণ্টখিনি আহিব আৰু একেবাৰে সহজ বস্তু আহিব। সবে কঠিনখিনি পঢ়োতে 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 সহজখিনি পাহৰি যায় আৰু এক্সামত যায় এনেকুৱা সহজ কুৱেশ্যন আহিব আপুনি নোপোৱাই থাকি যাব। নেক্সট কুৱেশ্যন, অসমত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? অসমৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত। নেক্সট কুৱেশ্যনটো মই আকৌ এবাৰ কৈছোঁ, এই নেক্সট কুৱেশ্যনটো অসম পুলিচ, ABUB, গ্ৰেড 3, গ্ৰেড 4, এমনকি SSCৰ এক্সামতো অলৰেডি আহিছে। ঠিক আছে, অলৰেডি আহিছে এইটো কুৱেশ্যন, আকৌ ৰিপিট হোৱাৰ এটা চান্স আছে যে নীতি আয়োগ কেতিয়া গঠন কৰা হয় বা কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, যে অসমত জলসিঞ্চন বিভাগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ জলসিঞ্চন বিভাগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1974 চনত, অৰ্থাৎ 1974 চনত জলসিঞ্চন বিভাগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমত কেতিয়াৰ পৰা যাত্ৰীবাহী বাছ চলাচল কৰিছিল? অসমত কেতিয়াৰ পৰা যাত্ৰীবাহী বাছ চলাচল কৰিছিল? 1922 চনৰ পৰা। আৰু গুৱাহাটী চহৰত কেতিয়া চিটি বাছৰ চলাচল আৰম্ভ হৈছিল? গুৱাহাটী চহৰত কেতিয়া চিটি বাছৰ চলাচল আৰম্ভ হৈছিল? 1946 চনৰ পৰা। মনত ৰাখিব, দুটাৰ মাজত ডিফাৰেন্স আছে, ডিফাৰেন্সখিনি কি বুজিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, যে অসমত পোনপ্ৰথমে ৰেল ইঞ্জিন কেতিয়া চলিছিল? ইয়াত অকল ইঞ্জিনৰ কথাটোৱে কৈছে, যে অসমত পোনপ্ৰথমে ৰেল ইঞ্জিন কেতিয়া চলিছিল? 1882 চনত। ঠিক আছে, 1882 চনত। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে অসমত পোনপ্ৰথমে কেতিয়া যাত্ৰীবাহী ৰেল চলিছিল? ঠিক আছে, এতিয়া ইঞ্জিন যদি 82ত আহে তেতিয়াহ'লে যাত্ৰীবাহী 82ৰ আগত কেতিয়াও নাহিব, 82ৰ পিছতহে আহিব। ঠিক আছে, মনত ৰাখিব 82ৰ পিছতহে আহিব। এনেকুৱা কুৱেশ্যন যদি আপোনাৰ এনে মানি লওক যে কুৱেশ্যন আপোনাৰ কমন অহা নাই, কিন্তু আপুনি অকণ টেকনিক লগাব যে মই এটা কুৱেশ্যন পঢ়িছোঁ যে ইঞ্জিন কেতিয়া আহিছিল? 82ত আহিছিল। এতিয়া অপশ্যনত 82 দিয়া আছে, কিন্তু 82ৰ আগত দুটা চন দি আছে, 82ৰ পিছতো দুটা চন দি আছে, পিছত এটা চন দি আছে, তেতিয়াহ'লে আপুনি ভাবিব যে ইঞ্জিন যেতিয়া আহিব তাৰ পিছতহে যাত্ৰীবাহী ৰেল আহিব। তো যাত্ৰীবাহী ৰেল 1883 চনত আহিছে। ঠিক আছে, তো 1883 পৰাই আৰম্ভ হয়। তো এনেকুৱা কিছুমান নিজৰ টেকনিক ইউজ কৰিবলৈ চেষ্টা কৰিব এক্সাম হলত, এতিয়া নহয় এক্সাম হলত। নেক্সট কুৱেশ্যন, যে আছাম বেংগল ৰেলৱে কোম্পানী কেতিয়া অসমত গঠন কৰা হৈছিল? আছাম বেংগল ৰেলৱে কোম্পানী কেতিয়া গঠন কৰা হৈছিল? 1892 চনত। আৰু এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক কুৱেশ্যন আপোনাৰ ভাইভা টেষ্টত বহুত সোধে। ঠিক আছে, ভাইভা টেষ্টত সোধে আৰু এক্সামতো আহে যে উত্তৰ পূব সীমান্ত ৰেলৱে অৰ্থাৎ NFR কেতিয়া গঠন কৰা হৈছিল? NFR কিমানজন জানে? সবে জানিব লাগে অসমৰ। তো উত্তৰ পূব সীমান্ত ৰেলৱে NFR কেতিয়া গঠন কৰা হৈছিল? 1958 অৰ্থাৎ 1958 চনত গঠন কৰা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, যে উত্তৰ পূব সীমান্ত ৰেলৱে অৰ্থাৎ NFR মুখ্য কাৰ্যালয় ক'ত? গুৱাহাটী মালিগাঁৱত। ঠিক আছে, গুৱাহাটী মালিগাঁৱত। যে উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত? গুৱাহাটী মালিগাঁৱত। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱে কেইটা সংগমণ্ডলত ভাগ কৰা হৈছিল? 5টা। মনত ৰাখিব, 5টা ভাগত ভাগ কৰা হৈছিল। নেক্সট কুৱেশ্যন, যে গুৱাহাটী বিমানবন্দৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? গুৱাহাটী বিমানবন্দৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1958 চনৰ পৰা আৰম্ভ হৈছিল, অৰ্থাৎ 1958ৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, যে এইটো কুৱেশ্যন বুজিবলৈ চেষ্টা কৰিব, যদি বুজি পায় তেতিয়াহ'লে সোনকালে মনত থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা কেতিয়াৰ পৰা বাতৰি কাকত প্ৰচাৰিত হৈছিল? আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ঠিক আছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তাৰপিছত মানে মুঠতে কৈছোঁ যে কিমান চনৰ পৰা
অসমীয়া বাতৰি কাকত প্ৰচাৰিত হয় 1948 চনৰ পৰা। ঠিক আছে, কোশ্চিনখিনি বুজিলে সোনকালে মনত থাকি যাব। নেক্সট কোশ্চিন যে অসমত টেলিভিছনৰ প্ৰচাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অসমত টেলিভিছনৰ প্ৰচাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1982 চনৰ পৰা আৰম্ভ হৈছিল। নেক্সট কোশ্চিন যে অসমৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেলৰ নাম কি? NITV। ঠিক আছে, NITV অসমৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল NITV। নেক্সট কোশ্চিন যে অসমত কোন চনৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হয়? অসমত কোন চনৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হয়? 1996 চনৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হয়। আৰু অসম এনেকুৱা এখন ৰাজ্য য'ত নেকি কিছুদিনৰ কাৰণে এসপ্তাহৰ কাৰণে ইণ্টাৰনেটৰ নচলিছিল। কিমান চনত নচলিছিল চাগে চবে গম পায়, বেছি দিন হোৱা নাই, কিছুদিন আগতে অসমত এসপ্তাহৰ কাৰণে ইণ্টাৰনেট বন্ধ হৈ আছিল। কিমান তাৰিখৰ পৰা কিমান তাৰিখ ইণ্টাৰনেট বন্ধ হৈ আছিল? কিমানজনে জানে মই ভিডিঅ'টোত কমেণ্ট কৰি জনাই দিব। নেক্সট কোশ্চিন যে অসমৰ প্ৰথমখন নাৰ্ছিং হোমটোৰ নাম কি? অসমত যিটো প্ৰথম নাৰ্ছিং হোম বনাইছিল সেই নাৰ্ছিং হোমটোৰ নাম কি আছিল? আসাম মেডিকেল কৰ্পৰেশ্যন এণ্ড পলিক্লিনিক। ঠিক আছে, আসাম মেডিকেল কৰ্পৰেশ্যন এণ্ড পলিক্লিনিক। আৰু কিমান চনত বনাইছিল এইটো? 1966 চনত। মনত ৰাখিব, চনটো লগতে মনত ৰাখিব। নেক্সট কোশ্চিন যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1960 চনত স্থাপন কৰা হৈছিল। অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰীত অৱস্থিত। নেক্সট কোশ্চিন অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। আৰু নেক্সট কোশ্চিনটো খুবেই ইম্পৰ্টেণ্ট। এইটো কোশ্চিন বহু এক্সামত আহিছে। অসম পুলিচৰ এক্সামতো আহিছে, গ্ৰেড 3 গ্ৰেড 4 এক্সামতো আহিছে, এইটো SSCতো আহিছে আৰু ইণ্ডিয়ান আৰ্মিৰ এক্সামতো আহিছে। তেনেহ'লে আপুনি এবাৰ ভাবি লওক যে কিমান ইম্পৰ্টেণ্ট। আৰু এইটো কোশ্চিন ৰিপিট হোৱাৰ চান্স বহুত আছে। যে জননী সুৰক্ষা আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল? জননী সুৰক্ষা আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল? 2006 চনত আৰম্ভ হৈছিল। নেক্সট কোশ্চিন আৰু এইটোৱে লাষ্ট কোশ্চিন যে ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়া মুকলি কৰা হয়? ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়া মুকলি কৰা হয়? এইটোৰ এনচাৰ মই আপোনালোকক কৈ নিদিওঁ, এইটো আপোনালোকে মোক কৈ দিব। মুঠতে আপোনালোকে কিমানজন জানে মোক কমেণ্টত জনাই দিব যে ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়াৰ পৰা মুকলি কৰা হয়। আৰু যিমানজনে নাজানে মোক SMS কৰিলে মই ইহঁতক শুদ্ধ এনচাৰটো কৈ দিম। তো আজি আমি যিকেইটা কোশ্চিন আলোচনা কৰিলোঁ, মই 100% ক'ব পাৰিম যে আপুনি যদি অসম পুলিচৰ এক্সাম বা গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সাম দিব যায়, মই যিকেইটা কোশ্চিন আলোচনা কৰিলোঁ সেইকেইটাৰ ভিতৰত এটা নহয় এটা আপোনাৰ কমন আহিবই আহিব। মই আপোনালোকক আজি নকওঁ যে আজি মোক বিশ্বাস কৰক। আপোনালোকে 10খন 15খন বুকছ পঢ়ি আছে নহয়, এই বুকছৰ লগত মই এইকেইটাও নোট পঢ়ি ৰাখক। আপুনি যিদিনাখন এক্সাম দিব যাব, এক্সাম দিয়াৰ পিছত আহি কিনে মোৰ কথা এবাৰ মনত আপোনাৰ 100% পৰিব যে আমি সেইদিনা দাদাক যদি বিশ্বাস কৰিলোঁ হয় আমাৰ লাভ আছিল। মই এতিয়াই নকওঁ যে মোক বিশ্বাস কৰক, এক্সামৰ পিছতহে মোক বিশ্বাস কৰিব। তো এতিয়া কথা হ'ল যে চনৰ কোশ্চিনখিনি কেনেকৈ পঢ়িলে মনত থাকে। ঠিক আছে, এই চনৰ কোশ্চিনবোৰ এনেকুৱা কোশ্চিন, এনেই কম্পাৰেটিভ এক্সামৰ যিখিনি কোশ্চিন আছে সেই কোশ্চিনবিলাকেই মনত নাথাকে। আপুনি যিমানে নপঢ়ক মনত নাথাকে। তো এইবিলাক কেনেকৈ পঢ়িলে মনত থাকে? তো জাষ্ট মই এটা উদাহৰণৰ সৈতে বুজাই দি আছোঁ যে যদি আপোনালোকে কিবা এটা চন পঢ়ি আছে বা কিবা এটা আপুনি যিমান বুকছ পঢ়ে, মই নকওঁ যে মোৰখিনি পঢ়ক। ঠিক আছে, মোৰখিনি কেতিয়া পঢ়িব এইটো আপোনাৰ মৰ্জি। আপুনি যদি বুকছ পঢ়ি আছে, আপুনি বুকছতো চব বস্তু নপঢ়ে, আপুনি ভাবে যে প্ৰথম ভাবে যে এইকেইটা ইম্পৰ্টেণ্ট। তো আপুনি যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবে সেইকেইটা এটা নোটছ বনাওক। ঠিক আছে, তাৰপিছত কি কৰিব যে আপুনি যদি চনৰ কোশ্চিনবোৰ পঢ়ে, চনৰ কোশ্চিন সদায় ছেপাৰেটকৈ পঢ়িব লাগে। যে এনে কোশ্চিনৰ মাজত মিলাই দি কিনে পঢ়িলে আপোনাৰ কেতিয়াও মনত নাথাকে। তো চনৰ কোশ্চিনবিলাক আপুনি কি কৰিব? যদি আপুনি 1900 পৰা আৰম্ভ কৰি আজিৰ ডেটলৈকে চনৰ বস্তুখিনি পঢ়ে, তেতিয়াহ'লে সদায় মনত ৰাখিব যে 1901 চনত কি হৈছিল, 1902 চনত কি হৈছিল, বা 1903 চনত কি প্ৰতিষ্ঠা হৈছিল, 1904 চনত কি প্ৰতিষ্ঠা হৈছিল, বা 1905 চনত যদি 10টা বস্তু যদি প্ৰতিষ্ঠা হৈছিল, সেই 10টা বস্তু চিৰিয়েলি আপুনি নোট কৰিবলৈ চেষ্টা কৰক। ঠিক আছে, আপুনি যদি পঢ়ে যে 1910 চনত কি হৈছিল, আজি যদি এটা কোশ্চিন পঢ়ে যে 1910 চনত এটা কি হৈছিল, পিছত যদি এটা কোশ্চিন পঢ়ে যে 1950 চনত এটা কি হৈছিল, ফিৰ পিছত যদি এটা কোশ্চিন পঢ়ে যে 2005 চনত এটা কি হৈছিল, ফিৰ নেক্সট যদি এটা কোশ্চিন পঢ়ে যে 1907 চনত এটা কি হৈছিল, ফিৰ নেক্সট যদি এটা কোশ্চিন পঢ়ে যে 2015 চনত এটা কি হৈছিল, এনেকে যদি খেলি মেলি চিৰিয়েল অনুসৰি নকৰি যদি খেলি মেলিকে পঢ়ে, তেতিয়াহ'লে 100% মই কৈ দিম আপোনাৰ চনৰ কোশ্চিন কেতিয়াও আপুনি মনত ৰাখিব নোৱাৰিব। যদি আপুনি চিৰিয়েল ৱাইজ পঢ়ে যে 1901, 1902, 1903, 1904, 1905 এনেকৈ যদি চিৰিয়েল ৱাইজ আপুনি পঢ়ি আহে, তেতিয়াহ'লে আপুনি
100টা নহয় 1000টা কোৱেশ্চন যদি আপুনি চনৰ কোৱেশ্চন পঢ়ে 1000টা আপোনাৰ মনত থাকিব আৰু এইটো মনত ৰাখা আৰু এটা সহজ কথা হৈছে যে আপুনি সদায় 2 ঘণ্টাকে পঢ়ক আপুনি যদি কোনোবাই ভাবে যে মই কম্পিটিটিভ এক্সাম দিম এইটো মোৰ লাইফৰ কথা তো মই সদায় মানে 4 ঘণ্টা 5 ঘণ্টা 7 ঘণ্টা পঢ়িম তো এনেকুৱা ভুল কেতিয়াও নকৰিবা আপুনি আজিৰ পৰাই চেষ্টা কৰক 2 ঘণ্টা পঢ়াৰ কাৰণে 1 ঘণ্টা নতুন কিছু শিকাৰ কাৰণে পঢ়ক আৰু 1 ঘণ্টা পুৰণাখিনি ৰিভাইজ কৰক যে কালি পৰহি যিখিনি শিকিছে সেইখিনি বস্তু ৰিভাইজ কৰক আৰু 1 ঘণ্টা নতুন কিছু শিকাৰ কাৰণে চেষ্টা কৰক এনেকৈ যদি পঢ়ে আপোনাৰ 100% আপুনি সাকসেস হ'ব কাৰণ আপুনি সদায় নতুন কিবা শিকি থাকিব আৰু পুৰণাখিনিকো আপুনি জাগ্ৰত কৰি ৰাখিব তো আজি মই যিকেইটা নোট দিলো কোনোবাই যদি এই নোটৰ প্ৰতি ইন্টাৰেষ্টেড থাকে তেতিয়াহ'লে ভিডিঅ' পোষ্ট কৰি নোটখিনি লিখি ল'ব আৰু কোনোবাই যদি লিখিব নোৱাৰে মই ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিছো তাতে যাই মোক SMS কৰক মই ইয়াৰ ফটোকপি আপোনালোকক সেন্ড কৰিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰো জয় হিন্দ